নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। মোৰো ভালেই। মই আজি আপোনালোকৰ মাজলৈ এটা বিশেষ সমস্যা লৈ আহিছোঁ আৰু সেইটো হৈছে হালমনিয়া সমস্যা। এই সমস্যাৰ পৰা কেনেকৈ মই উদ্ধাৰ হ'লোঁ, কেনেকৈ মই এই সমস্যাৰ পৰা পৰিত্ৰাণ পালোঁ, সেইটো আপোনালোকক আজি মই জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। 5-6 বছৰে মই এই সমস্যাত ভুগি আছিলোঁ আৰু এই সমস্যাৰ কাৰণে মই ডক্টৰক দেখুৱালোঁ, বহুত মেডিচিন খালোঁ, বহুত টেষ্ট কৰালোঁ, কিন্তু কোনো তাৰ সঠিক ৰিজাল্ট নাপালোঁ। আৰু হোমিঅ'পেথিক ডক্টৰক দেখুৱাওঁতে হোমিঅ'পেথিক ডক্টৰে মোক এইটো মেডিচিন দিছিলে, যিটো মেডিচিন লগোৱাৰ পিছত মই হালমনিয়া মোৰ সম্পূৰ্ণৰূপে মোৰ ভাল হৈছে। আৰু সেইটো মেডিচিন মই আপোনালোকৰ আগত দেখুৱাম। এইটো হৈছে লিখা আছে, আপোনালোকে দেখিছে চাগে, এইটো হৈছে একুৰি প্লাছ। ইয়াতে লিখা আছে ফৰ একেন পিম্পলছ এণ্ড ব্লেক হেডছ। হালমনিয়া ভাল হোৱাৰ লগতে আমাৰ যিবোৰ হালমনিয়া হৈ যোৱাৰ পিছত ক'লা দাগ পৰে সেইবোৰো ভাল হয়। এইটো দাম বহুত বেছি নহয়, 100ৰ ভিতৰতে পাব। আৰু কিন্তু এইটো এটা ডে ক্ৰীম হয়, এইটো নাইট ক্ৰীম নহয়। এইটো অকল ৰাতিহে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। যেতিয়া আপোনালোকে শুবলৈ যাব তাৰ আগতে আপোনালোকে চাবোন বা কোনোবা ফেচ ৱাছেৰে আপুনি মুখখন ভালকৈ ধুই ল'ব। ধুই কিনে ৰাতি শোৱাৰ আগতে গোটেই মুখখনতে য'ত আপোনাৰ হালমনিয়া ওলাইছে তাতেহে আপোনালোকে এইটো লগাই দিব। গোটেই মুখতে নলগাব, কাৰণ কিছুমানৰ স্কিনটো চেঞ্চিটিভ থাকে, গতিকে হয়তো প্ৰব্লেম হ'ব পাৰে। মোৰ একো প্ৰব্লেম হোৱা নাছিলে, কিন্তু হয়তো আপোনালোকৰ কাৰো প্ৰব্লেম হ'ব পাৰে। গতিকে আপোনালোকে এইটো অকল য'ত হালমনিয়া ওলাইছে তাতেহে লগাই দিব। কিন্তু এটা কথা যে এইটো ফাৰ্মাচীত হয়তো আপোনালোকে নাপাব পাৰে, গতিকে আপোনালোকে এইটো ফ্লিপকাৰ্ট বা এমাজনৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। আৰু হোমিঅ'পেথিক মেডিচিন ডক্টৰ চেম্বাৰত আপোনালোকে পাব। এইটো মই 2019তে কিনা আছিলে। এতিয়া এইটো দাম হয়তো বেছি হ'ব পাৰে এতিয়া, কাৰণ 2021 এতিয়া ধৰ 2 বছৰ হৈ গৈছে। গতিকে আপোনালোকে এইটো কিনিব আপোনালোকে নিশ্চয় ভাল পাব। মই 100% চিয়ৰলি ক'ব পাৰিম যে এইটো হালমনিয়া আপোনালোকৰ ভাল হ'ব। গতিকে এবাৰ আপোনালোকে এইটো ট্ৰাই কৰি চাওক, এবাৰ ব্যৱহাৰ কৰি চাওক, নিশ্চয় আপোনালোকে সুফল পাব। কাৰণ মই এই সমস্যাৰ পৰা উদ্ধাৰ হৈছোঁ যেতিয়া, মই বিচাৰোঁ যে আপোনালোকে এই সমস্যাৰ পৰা উদ্ধাৰ হওক। সেইকাৰণে আপোনালোকে এবাৰ এইটো ব্যৱহাৰ কৰি চাওক, মোক বিশ্বাস কৰক। বিশ্বাস কৰি আপোনালোকে এবাৰ লগাওক, নিশ্চয় আপোনালোকে এইটো সমস্যাৰ পৰা মুক্ত হ'ব। গতিকে যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে বা আপোনালোকৰ কিবা কামত আহিছে বুলি ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টো এবাৰ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে মই আৰু আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ পাম। আৰু এটা কথা, এই হালমনিয়াৰ ওপৰত মই আৰু এটা ভিডিঅ' বনাইছিলোঁ, সেইটো ডেছক্ৰিপশ্যনত মোৰ লিংক দিয়া আছে, আপোনালোকে এইটো চাই ল'ব, যিটো হালমনিয়াৰ ওপৰতে বনোৱা হৈছিলে। গতিকে 2টা ভিডিঅ' আপোনালোকৰ উপযুক্ত বুলি মই ভাবোঁ। 2টা ভিডিঅ' আপোনাৰ হালমনিয়াৰ কাৰণে উপযুক্ত হ'ব। গতিকে আপোনালোকে চাব, যাৰ হালমনিয়া আছে, যাৰ পৰা আপোনালোকে উদ্ধাৰ হ'ব বিচাৰে। গতিকে আপোনালোকে ভিডিঅ'কেইটা চাব আৰু মোকো ভিডিঅ' বনোৱাত আৰু আগলৈও উৎসাহ দিব বুলি মই ভাবিছোঁ। গতিকে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো আগলৈ আগবঢ়াই নিব। ধন্যবাদ।